নমস্কাৰ। ছাল আৰু চুলি ভাল কৰিবৰ কাৰণে বা ছাল আৰু চুলি সৌন্দৰ্য বঢ়াবৰ কাৰণে আমি এক্সটাৰ্নেলি বহুত কিবা-কিবি এপ্লাই কৰি থাকোঁ। কিন্তু আমি যদি কিছুমান কাম কৰোঁ, আভ্যন্তৰীণভাৱে আমি ইণ্টাৰনেলি আমাৰ চুলি আৰু ছালৰ যতন ল'ব পাৰোঁ আৰু সেইখিনি বহুদিনীয়া অৰ্থাৎ পাৰ্মানেণ্ট চলিউশ্যন হিচাপে আমাৰ কাৰণে বহুত বেছি ভাল কাম কৰিব। আৰু সেই বিষয়ে আজি জানোৱা হওক, ছাল আৰু চুলিৰ কাৰণে কি কি বস্তু খাব লাগে বা কি কি কাম কৰিব লাগে। ছাল আৰু চুলিৰ কাৰণে বিশেষকৈ আমি মন কৰিব লাগে যে যাতে আমি প্ৰ'টিন ৰিচ আমি খাদ্য খাব পাৰোঁ বা আমি ড্ৰাই ফ্ৰুটছৰ ভিতৰত যিবিলাকত ধৰক কাঠবাদাম, কাজু বাদাম এনেকুৱা ধৰণৰ যিখিনি আমাৰ নাটছ আছে, চিডছ এণ্ড নাটছ আছে, সেইখিনি আমি খাব লাগে। তাতে জিংক থাকে, ভিটামিন ই থাকে, চেলেনিয়াম থাকে। এই গোটেইকেইটাই আমাৰ ছাল বা চুলি দুইটাৰ কাৰণে বহুত বেছি ভাল, বহুত বেছি উপকাৰী। আৰু আভ্যন্তৰীণভাৱে ই আমাৰ চুলি ছালক আমাৰ ষ্ট্ৰেংথ দিয়ে, খুব বেছি ভাল কৰে। আৰু হাইড্ৰেশ্যন, আমাৰ স্কিনখন যাতে হাইড্ৰেট হৈ থাকে তাৰ কাৰণে আমি 3 পৰা 4 লিটাৰ ডেইলি পানী খাব লাগে। লগতে যাতে সুন্দৰ এটা ডেইলি আমি টোপনি যাব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। লগতে ষ্ট্ৰেছ ফ্ৰী এটা লাইফ যাতে আমি কটাব পাৰোঁ সেইটো আমি যত্ন কৰিব লাগে। আৰু অকণমান ফূৰ্তি মনেৰে থাকিব লাগে। লগতে আপুনি জীৱনশৈলীত অলপমান পৰিৱৰ্তন কৰক। যদি আপুনি ফিজিকেল এক্সাৰচাইজ কৰা নাই, অকণমান ফিজিকেল এক্সাৰচাইজ কৰক। লগতে ফল মূল খাওক, যিবিলাক আমি বতৰৰ ফল মূল পাওঁ সেইবিলাক খাওক, যিবিলাকত এণ্টি অক্সিডেণ্ট থাকে, যেনেকৈ ধৰক এভাকাডো বা কিছুমান বেৰিজ থাকে, তাতে বহুত বেছি এণ্টি অক্সিডেণ্ট থাকে। কিন্তু সেইবোৰ সদায় আমি উপলব্ধ নহ'ব পাৰে, সকলোৰে কাৰণে কিনিবলৈ সম্ভৱ নহ'ব পাৰে। সেনে ক্ষেত্ৰত আমি মিঠা আলু, যিটো আমি চুইট পটেটো বুলি কওঁ, বছৰৰ নিৰ্দিষ্ট কিছুমান সময়ত খুব বেছি ভাল, কম দামতে উপলব্ধ হয় আৰু আমি কিনি পেলাই ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। লগতে বিভিন্ন শাক পাচলি বা ফল মূল, যিবিলাক বতৰৰ পাচলি বা বতৰৰ ফল মূল আমি আমাৰ চাৰিওফালে উপলব্ধ হয়, আমি সহজতে পাওঁ, সেইবিলাক খোৱাত গুৰুত্ব দিয়ক। সেইবিলাকত বহুত বেছি আইৰণ থাকে আৰু আইৰণ ৰিচ ফুড খালেও আমাৰ ছাল বা চুলিৰ কাৰণে বহুত বেছি ভাল হয়। যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।